সকলোলৈকে শুভ সন্ধিয়া। আজি এয়া ছোৱালী এফালে চাই দিলে ভাল হয়। ঘিলা পিঠা বনাই আছো, ৰিফাইন নাই, মাহৰহে মিঠাতেলতে বনাই আছো। ছোৱালীয়ে এয়া ঘিলা পিঠা বনাইছে। এয়া মিঠাতেলখিনি কম, যিহেতু ৰিফাইন নাই, ৰিফাইনো ঘৰত নাই। মাহৰ শেষ দেই, বেয়া ভুল নুবুজিব, কাৰণ মাহৰ শেষ হৈছে যিহেতু। মাহৰ শেষ হ'লে আমাৰো দ্ৰব্য বস্তুবিলাক শেষ হৈ আহে, গতিকে সেইবাবে কম তেলতে মিঠাতেলত বনাইছে, ৰিফাইন শেষ হৈছে, গতিকে কম তেলতে। ছোৱালীয়ে বোলে আজি ঘিলা পিঠা খায়, তাকে ঘিলা পিঠা বনোৱাত ব্যস্ত। এয়া ছোৱালীয়ে কিবা ক'ব লগা আছে নেকি? ক'ব লগা সেয়াই, মিঠাতেলত বনাইছো ভয়ে ভয়ে। তেল নাই মানে সেইবুলি কাৰোবাক কোৱা নাই দেই। সেইটো ক্ষমা কৰিব, আমি কাকো উদ্দেশ্য কৰি কোৱা নাই দেই, সেইটো ভুল নুবুজিব। ইচ্ছাও নাই। আমি মানে মাহৰ শেষ যে, যিসকলে মাহেকীয়া দৰমহা পোৱা তেওঁলোকে জানিব, মাহৰ শেষ হোৱা মানে ঘৰৰ বয় বস্তুৰ পৰা, পকেটৰ টকাৰ পৰা সকলোৱে নাইকিয়া হৈ আহি থাকে। সেইটোৱে, গতিকে কোনেও ভুল নুবুজিব, তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ, যাতে ভুল বুজাবুজি নহয়। আমি আচলতে মাহৰ শেষ, ছোৱালীয়ে কৈছে সকলোখিনি কথা, সেইবাবে আমি অকণমান তেলতে এনেদৰে বনাইছোঁ। চাওক আপোনালোকে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাকী সকলোলৈকে শুভৰাত্ৰি জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।